চাকৰিৰ নামত ধন লোৱা লোকক বিজেপিৰ প্ৰাৰ্থিত্ব 11,30,000 টকা লৈছিল জেডপিচিৰ প্ৰাৰ্থীজনে নগৰবেৰাৰ প্ৰহ্লাদ চন্দ্ৰ বিশ্বাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এইজনে হৈছে প্ৰহ্লাদ চন্দ্ৰ বিশ্বাস এইবাৰ কামৰূপৰ নগৰবেৰা সমৰীয়া সত্ৰ জিলা পৰিষদৰ প্ৰাৰ্থী হৈছে প্ৰহ্লাদ কিন্তু বিজেপিৰ এই প্ৰাৰ্থীজনৰ বিৰুদ্ধে টুপামাৰী গাঁৱৰ আব্দুল্লা আহমেদ নামৰ লোকজনে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ নাৰ্ছ আৰু ফাৰ্মাচিষ্টৰ চাকৰি দিয়াৰ প্ৰলোভন দি বৰপেটাৰ আব্দুল কালাম আজাদ আৰু আব্দুল্লা আহমেদৰ পৰা সংগ্ৰহ কৰিছিল মুঠ 11,30,000 টকা পিছে চাকৰিও দিব নোৱাৰিলে আৰু টকাও ঘূৰাই দিয়া নাই বৰ্তমান নগৰবেৰা জিলা পৰিষদৰ পৰা ইলেকশ্যন ফেৰিয়েল আছে কোনটো দলৰ হৈ খেলিছে ভাৰতীয় জনতা দলৰ আচ্ছা তেওঁ মোৰ ভাল বন্ধু আছিল হয় আৰু ফাৰ্মাচী ট্ৰেইনে মোৰ পোষ্টৰ কাৰণে মোৰ পৰা 14 লাখ টকা বিচাৰিছিল তাৰে 11,30,000 টকা মই তাক দিছিলোঁ আচ্ছা আৰু এই পইচাখিনি সময়মতে ঘূৰাই দিব বুলি কৈ আজিলৈকে দিয়া নাই আপুনি মানে চাকৰিৰ নামত দিছিল চাকৰিৰ নামত কেতিয়া দিছিলে পইচাটো এইটো দিছিলোঁ আপোনাৰ মোৰ সঠিক ডেটটো মোৰ টাইম হয় 2021 চনতে কিবা চনত দিছিলোঁ মোৰ ডকুমেণ্টছ আছে সব ডকুমেণ্টছত লিখা আছে আচ্ছা আপুনি কিমান টকা দিছিলে 11,30,000 টকা দিছিলোঁ আমি দুটা মিলি দিছিলোঁ আবুল কালাম আজাদ আৰু মই আব্দুল্লা আহমেদ দুটা কি পোষ্টৰ কাৰণে দিছিলে এএনএম আৰু ফাৰ্মাচিষ্ট পোষ্ট এই অভিযোগক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দক্ষিণ কামৰূপত পিএছও নাই তাতে কি হ'ল নেতাক আগুৰি আছে এডল বাউন্সাৰ প্ৰথমতে এই লোকজনলৈ মন কৰক এওঁ হৈছে মজিবুৰ ৰহমান একালৰ ৰকিবুলৰ অতি ঘনিষ্ঠ আছিল সামগুৰি সমষ্টিৰ কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতা আছিল কিন্তু ৰকিবুলৰ লগ এৰি এতিয়া অগপত যোগদান কৰিলে মজিবুৰে যদিও অগপত যোগদান কৰিলে কিন্তু বেছিকৈ কাম কৰে বিজেপিৰ হৈ এতিয়া সামগুৰিত বিজেপিৰ প্ৰাৰ্থীৰ হৈ চলাইছে প্ৰচাৰ পিছে মজিবুৰৰ লগত নাই কোনো পিএছও তাৰ সলনি আছে বডি বাউন্সাৰ কিয় লগত 8-10 জন বাউন্সাৰ লৈ ফুৰিছে মজিবুৰে হয় ভাবুকি পাইছে নেকি মজিবুৰ ৰহমানে এটা নিয়ম আছে যে কোনো ডাঙৰ চৰকাৰী পদবী নাথাকিলে এটাকে পিএছও দিব নোৱাৰে এটো আমাৰ চৰকাৰেই কৰিছে নিয়ম গতিকে চৰকাৰৰ নিয়মটো আমি ভংগ কৰিব নোৱাৰিম গতিকে সেইকাৰণে মই পিএছও পোৱা নাই আৰু তেনেকুৱা ভয় ভাবুকি নাই বাৰু মোৰ সামগুৰি সমষ্টি মোৰ জন্মস্থান ইয়াতে মোৰ জন্ম হৈছে ইয়াৰ সামগুৰি সমষ্টিৰ প্ৰত্যেকজন মানুহ মোৰ চিনাকি গতিকে সামগুৰি সমষ্টিৰ মানুহখিনি মোৰ পৰিয়ালৰ দৰে গতিকে এই মানুহখিনিৰ পৰা মোৰ কোনো ভাবুকি নাই যদিহে ভয় ভাবুকি পোৱা নাই তেন্তে কিয় ৰাখিছে বাউন্সাৰ তাকো ক'লে মজিবুৰে মোৰ বন্ধু হয় মোৰ লগৰ ল'ৰা আমাৰ পাৰ্টিৰ মানুহ যেহেতু মোৰ পিএছও নাই তেওঁলোকক মই কোৱা নাই তেওঁলোকে নিজাববীয়াকৈ এটা প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে মোক মানে ৰাইজৰ ঠেলা হেঁচাৰ পৰা এনেকৈ যাতে মই ৰোড শ্ব' কৰিব পাৰোঁ মিটিং এটাত যাব পাৰোঁ ৰাইজৰ ঠেলা হেঁচাৰ পৰা বাচি থাকিবৰ কাৰণে তেওঁলোকে মোক এনেকৈ সেলফ প্ৰটেকশ্যন এটা দিয়ে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা